নমস্কাৰ বন্ধু বান্ধৱীসকল, টাইম এণ্ড ৱাৰ্কৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত এই বিষয়ে আমি কিছু আলোচনা কৰিছোঁ। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, প্ৰয়োজনত আপোনালোকে চাব পাৰিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল এ আৰু বিৰ কামৰ অনুপাত 2:1। দুয়ো লগ হৈ এটা কাম সম্পূৰ্ণ কৰে 20 দিনত। এক অকলে কামটো কৰিবলৈ কিমান সময় লাগিব? তো এনেকুৱা ধৰণৰ অনুপাত থকা গণিত আহিলে ভাবিব লগা নাই, বিশেষ চিন্তা কৰিব লগা নাই। এটা সূত্ৰৰ সহায়ত অতি সহজতে কৰিব পাৰি। তো সূত্ৰটো হৈছে আমি ইয়াতে লিখিম দুয়োজনে একেলগে কিমান দিনত কৰিব পাৰে। তো দুয়োজনে একেলগে কৰিব পাৰে কিমান দিনত? 20 দিনত। ইয়াৰ লগত আমি কি কৰিম? দুয়োটা অনুপাত অৰ্থাৎ অনুপাতটোৰ আমি কি কৰিম? যোগ কৰিম। ইয়াতে অনুপাতৰ যোগ আৰু ইয়াতে আমি এইখিনি পূৰণ কৰিলে যিটো পাম তাত আমি তলত আমি হৰণ কৰিম কিহেৰে? যাৰ মান নিৰ্ণয় কৰিবলৈ দিছে, যাৰ মান নিৰ্ণয় কৰিব, তাৰ মান আমি ইয়াতে লিখিব লাগিব, তাৰ মান। অৰ্থাৎ আমাৰ 20 ইনটু অনুপাত দুটাৰ যোগ, অনুপাত দুটা কিমান আছে? 2:1। দুয়োটাই যোগ কৰিলে 2 + 1 = কিমান হ'ব? 3। আৰু ইয়াতে আমাক কাৰ উলিয়াব দিছে? এক অকলে কামটো কৰিবলৈ। অৰ্থাৎ এৰ অনুপাত কিমান দিয়া আছে? এৰ অনুপাত দিয়া আছে 2। গতিকে আমি কিহেৰে হৰণ কৰিম? 2ৰে। তো এইটো আমি কেলকুলেশ্যন কৰিলে কি হ'ব? 2ৰে 20ক কেইবাৰ? 10 বাৰ। 10 × 3 = কিমান? 30। অৰ্থাৎ এক অকলে কামটো কৰিবলৈ কিমান দিন সময় লাগিব? 30 দিন সময় লাগিব। আজিৰ নেক্সট প্ৰশ্নটো হ'ল এ অকলে এটা কাম 18 দিনত আৰু বিয়ে অকলে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে। বিয়ে 10 দিন কাম কৰি কামটো এৰি দিয়ে। আধৰুৱা কাম কৰিবলৈ এক কিমান দিন লাগিব? তো এনেকুৱা ধৰণৰ গণিত আহিলে আমি সেই আগৰ দৰেই এ কিমান দিনত কৰে সেইটো আমি লিখি ল'ম। এ কৰে কিমান দিনত? 18 দিনত। আৰু বিয়ে কৰে কিমান দিনত? বিয়ে কৰে 15 দিনত। এতিয়া 18 আৰু 15ৰ আমি লসাগু উলিয়াই লওঁ। তো ইয়াৰে লসাগু হ'ব কিমান? 90। অৰ্থাৎ ধৰা হ'ল দুয়োজনে কি খাব? ৰুটি খাব। কিমানখন? 90খন। তো এতিয়া 90খন ৰুটি খাওঁতে এক সময় লাগে 18 দিন। তো এদিনত কিমানখনকৈ খাব? তো এদিনত খাব কিমানখন? 18ৰে 90 হৰণ কৰিলে হ'ব কিমান? 5। অৰ্থাৎ 5খন। একেদৰে বিয়ে 90খন ৰুটি খাবলৈ কিমান দিন লাগে? 15 দিন লাগে। তো গতিকে ই খাব কিমানখন? এদিনত খাব ই 6খনকৈ ৰুটি। এতিয়া আমি এনেকৈ ভাবিব পাৰোঁ যে ধৰা হ'ল আমাৰ এইটো কামখিনি আছিল আৰু কামটো আছিল কি? ৰুটি খোৱা কাম। তো ৰুটি কেইখন আছিল টোটেল? 90খন। তো আমি প্ৰশ্নটোৰ ফালে যদি চাওঁ এতিয়া দেখিম যে কি বিয়ে 10 দিন কামটো কৰিছে। অৰ্থাৎ এই ৰুটি খোৱা কামটোৰ 10 দিন অৰ্থাৎ এটা অংশ ইতিমধ্যে বিয়ে কৰিছে। কিমান দিন কৰিছে? 10 দিন কৰিছে। আৰু বাকীখিনি কোনে কৰিব? এ কৰিব। এতিয়া আমি চাম যে কি বিয়ে এদিনত কিমানখন ৰুটি খাইছে? বিয়ে এদিনত ৰুটি খাইছে 6খন। তো গতিকে 10 দিনত কিমানখন খাব? 6 × 10 = কিমানখন? 60খন। এতিয়া টোটেল ৰুটি আছিল আমাৰ কিমানখন? 90খন। বিয়ে কিমানখন খালে? 60খন খালে। তো বাকী কিমানখন ৰ'ব? 90ৰ পৰা যদি আমি বিয়ে খোৱা কেইখন যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 30খন। অৰ্থাৎ এৰ ভাগত কিমানখন ৰুটি থাকিল? 30খন ৰুটি থাকিল। এৰ ভাগত ৰুটি থাকিল 30খন। এতিয়া এ কিমানখনকৈ খায় এদিনত? এ এদিনত কেইখন খায়? 5খন খায়। তো টোটেল আছে ৰুটি কিমানখন? 30খন। তো গতিকে 30খন ৰুটি খাবলৈ এক কিমান সময় লাগিব? আমি 30ক আমি হৰণ কৰিম কিহেৰে? 5ৰে। তো 30ক 5ৰে হৰণ কৰিলে হ'ব কিমান? 6। অৰ্থাৎ আধৰুৱা কামখিনি কৰিবলৈ এক কিমান দিন সময় লাগিব? 6 দিন। তো আজি শেষৰটো প্ৰশ্ন হ'ল ৰামে কোনো এটা কাম 10 দিনত আৰু শ্যামে সেই কামটো 12 দিনত কৰিব পাৰে। সিহঁতে একেলগে কামটো আৰম্ভ কৰিলে
কিন্তু কাম আৰম্ভ হোৱাৰ 5 দিন পিছত ৰামে কামটো এৰি গুচি গ'ল আৰু বাকী কাম শ্যামে সম্পূৰ্ণ কৰিলে। বাকী কামখিনি সম্পূৰ্ণ কৰিবলৈ শ্যামৰ কিমান দিন লাগিব? তো প্ৰশ্নখিনিৰ ইমানখিনি আমাৰ পঢ়ি থকাৰ কোনো দৰকাৰ নাই। আমি ডাইৰেক্ট প্ৰথমতে আগৰ দৰে লিখিম যে ৰামে কিমান দিনত শেষ কৰিছে কামটো? 10 দিনত শেষ কৰিছে। আৰু শ্যামে কিমান দিনত শেষ কৰিছে? শেষ কৰিব পাৰে কামটো 12 দিন। এতিয়া 10 আৰু 12ৰ আমি কি কৰিম? লসাগু উলিয়াম। তো ইয়াৰে লসাগুটো হ'ব তোমাৰ কিমান? 60। অৰ্থাৎ 60খন ৰুটি খাবলৈ ৰামক সময় লাগে 10 দিন আৰু শ্যামক সময় লাগে কিমান? 12 দিন। এতিয়া কথা হ'ল ৰামে এদিনত কিমানখনকৈ খাব? তো ৰামে এদিনত খাব কিমানখনকৈ? 6খনকৈ। আৰু শ্যামে কেইখনকৈ খাব এদিনত? 5খনকৈ। তো ৰাম আৰু শ্যাম দুয়োজনে একেলগে অৰ্থাৎ আৰ আৰু এছে অৰ্থাৎ ৰাম আৰু শ্যামে একেলগে এদিনত কিমানখন ৰুটি খাব? 6 + 5 সমান কিমানখন? 11খন। অৰ্থাৎ ৰাম আৰু শ্যামে এদিনত 11খন ৰুটি খাব। এতিয়া আমি টোটেল কামখিনিক যদি আমি এডাল ৰেখাৰ সহায়ত বুজাওঁ তেতিয়াহ'লে টোটেল ৰুটি আছিল কিমানখন? 60খন। তো এতিয়া আমি প্ৰশ্নটোৰ ফালে চাম। এতিয়া প্ৰশ্নটো আছে যে সিহঁতে একেলগে কামটো আৰম্ভ কৰিলে আৰু কামটো আৰম্ভ হোৱাৰ 5 দিন পিছত ৰামে কামটো এৰি গুচি গ'ল। অৰ্থাৎ 5 দিন সিহঁতে একেলগে কাম কৰিছে। ৰাম আৰু শ্যাম একেলগে কামটো কৰিছে। কিমান দিন কৰিছে? 5 দিন কৰিছে। এতিয়া কথা হ'ল সিহঁতে দুজনে একেলগে কামটো কৰোঁতে কিমানখনকৈ ৰুটি খাইছিল এদিনত? 11খনকৈ। তো কাম কৰিছে দুয়োজনে লগ হৈ কিমান দিন? 5 দিন। তো 5 দিনত কিমানখন ৰুটি খাব? 5 × 11 কিমান? 55খন। 55খন ৰুটি দুয়োজনে 5 দিনত খালে। এতিয়া ৰুটি কিমানখন ৰ'ল? ৰুটি ৰ'ব কিমানখন? 60ৰ পৰা 55 বিয়োগ হ'লে কিমানখন? 5খন। অৰ্থাৎ 5খন ৰুটি থাকিল আৰু এই ৰুটিকেইখন কোনে খাব? বাকী কাম শ্যামে সম্পূৰ্ণ কৰিলে। অৰ্থাৎ বাকী এই 5খন ৰুটি কোনে খাব? শ্যামে খাব। এতিয়া এই 5খন ৰুটি খাবলৈ শ্যামৰ কিমান দিন লাগিব আমাক সেইটো উলিয়াব দিছে। অৰ্থাৎ শ্যামে এদিনত কিমানখনকৈ খায়? 5খনকৈ খায়। তো গতিকে 5খন ৰুটি খাবলৈ শ্যামৰ কিমান সময় লাগিব? এদিন। অৰ্থাৎ আমি এই 5খন ৰুটিক এই 5ৰে আমি কি কৰিম? হৰণ কৰিম। হৰণ কৰিলে কি হ'ব? 1। অৰ্থাৎ ইয়াৰে এনচাৰটো হ'ব কিমান? 1 দিন। 1। আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।